নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই লৈছোঁ তোমালোকৰ মাজলৈ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ টুৰিজিম এণ্ড হস্পিটেলিটি নামৰ যিটো বিষয়, সেই বিষয়টোৰ ইউনিট নাম্বাৰ 2 ইন্ট্ৰডাকশ্যন টু দ্য হস্পিটেলিটি ইণ্ডাষ্ট্ৰী। এই ইউনিটটোৰ যিখন অনুশীলন আছে বা এই ইউনিটটোৰ ছেশ্যনটোৰ যিখন প্ৰশ্নমালা আছে, এই প্ৰশ্নমালাৰ উত্তৰসমূহ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। আৰু ইয়াৰ উপৰিও তোমালোকে যদি আগৰ ইউনিটকেইটাৰ ভিডিঅ'সমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ তোমালোকে চাব পাৰিবা। কুৱেশ্যন নম্বৰ এ, ফিল ইন দ্য ব্লেংকছ। ডেছ হোটেল বিলাসী হোটেল, ইয়াৰ উত্তৰটো হ'ব তাৰকা বা ষ্টাৰ। কুৱেশ্যন নম্বৰ 2, উদয়পুৰৰ তাজ লেক পেলেচ ডেছ হোটেলৰ উদাহৰণ, ইয়াৰ উত্তৰটো হ'ব লাক্সাৰী বা বিলাসিতা। কুৱেশ্যন নম্বৰ 3, দুৰ্গ ৰাজপ্ৰসাদ হোটেললৈ ৰূপান্তৰিত হোৱা হাভেলীক ডেছ হোটেল বুলি কোৱা হয়, ইয়াৰ উত্তৰটো হ'ব হেৰিটেজ হোটেল। কুৱেশ্যন নম্বৰ 4, ডেছ হোটেলৰ শ্ৰেণী বিভাজনৰ বাবে দায়বদ্ধ, ইয়াৰ উত্তৰটো হ'ব HRACC। কুৱেশ্যন নম্বৰ 5, ডেছ হোটেল হৈছে ইকনমি হোটেল, ইয়াৰ উত্তৰটো হ'ব বাজেট হোটেল। বি, ছাবজেক্টিভ কুৱেশ্যনছ। কুৱেশ্যন নম্বৰ 1, হোটেল সম্পত্তিৰ শ্ৰেণী বিভাজন ব্যাখ্যা কৰা বা হোটেলৰ শ্ৰেণী বিভাজনসমূহ ব্যাখ্যা কৰা। উত্তৰটো হ'ব তলত দিয়া অনুসৰি হোটেলৰ সম্পত্তিৰ শ্ৰেণী বিভাজন কৰিব পাৰি। ক, তাৰকা শ্ৰেণী বিভাজন। পৰ্যটকৰ বাবে ঠাই ভ্ৰমণৰ এক অবিচ্ছেদ্য অংগ হ'ল হোটেল। হোটেল এখনত আগবঢ়োৱা সেৱাই ভ্ৰমণক সম্পূৰ্ণৰূপে নষ্ট কৰিব পাৰে। পৰ্যটকসকলক মানক বিশ্বমানৰ সেৱা প্ৰদানৰ লক্ষ্যৰে ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰণালয়ে ক্লাছিফিকেশ্যন এপ্ৰুভেল এণ্ড অকুপেঞ্চি অৱ হোটেল নামৰ স্বেচ্ছামূলক আঁচনি প্ৰৱৰ্তন কৰিছে, যাৰ জৰিয়তে হোটেলৰ মালিকসকলে তেওঁলোকৰ হোটেল ক্লাছিফাইড কৰাৰ বাবে অনলাইন যোগেৰে আবেদন পূৰণ কৰিব পাৰে। বি, হেৰিটেজ হোটেল। ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰণালয়ে হেৰিটেজ হোটেলৰ সংজ্ঞা এইদৰে দিছে যে 1950 চনৰ আগতে যিকোনো আকাৰৰ ৰাজপ্ৰসাদ, দুৰ্গ, হাভেলী, চিকাৰ লজ আৰু বাসস্থানৰ পৰা হোটেললৈ ৰূপান্তৰিত হোৱা হোটেল শিল্পীসকলে এনে কাৰ্যকলাপত অংশগ্ৰহণ কৰিব পাৰে যিয়ে অঞ্চলটোৰ ঐতিহ্যৰ আভাস দিব পাৰে আৰু অতীতৰ জীৱন আৰু উশাহ লোৱাৰ পৰিৱেশত জুতি ল'ব পাৰে বা আমেজ ল'ব পাৰে। চি বা গ, লিগেচি ভিন্টেজ হোটেল। এই ধাৰণাটো হেৰিটেজ হোটেলৰ সমান্তৰালভাৱে প্ৰৱৰ্তন কৰা হৈছে কাৰণ এইবোৰে 1950 চনৰ আগৰ যুগটোক পুনৰ সৃষ্টি কৰাত সহায় কৰে। পৰ্যটন মন্ত্ৰণালয়ে কোৱাৰ দৰে ঐতিহ্যমণ্ডিত সম্পত্তিৰ পৰা সামগ্ৰীৰে নিৰ্মাণ কৰা হোটেলসমূহে এই ব্যৱস্থা কৰিলে যে হোটেলখন নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীৰ কমেও 50% ঐতিহ্যমণ্ডিত সম্পত্তি বা অট্টালিকাৰ পৰা আহৰণ কৰা হ'ব। খ, বিলাসী হোটেল। এই হোটেলসমূহক ইয়াৰ অতিথিসকলক আগবঢ়োৱা সেৱা অনুসৰি আপ মাৰ্কেট হোটেল বা ৱৰ্ল্ড ক্লাছ ছাৰ্ভিচ হোটেল বুলিও কোৱা হয়। সমাজৰ ধনী অংশক লক্ষ্য কৰি আপ মাৰ্কেট শিতানৰ হোটেলসমূহে উচ্চমানৰ ব্যক্তিগতকৃত সেৱাৰ সৈতে বিশ্বমানৰ সামগ্ৰী আগবঢ়ায়। উঙ, বাজেট হোটেল। এইবোৰ ইকনমি হোটেল হিচাপেও অতি জনপ্ৰিয় আৰু পৰিষ্কাৰ, আৰামদায়ক আৰু কম খৰচী কোঠাৰ ব্যৱস্থা কৰি অতিথিসকলৰ অতি মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰাত গুৰুত্ব আৰোপ কৰে। ইকনমি বা সীমিত সেৱাৰ হোটেল বুলিও জনাজাত এই হোটেলসমূহে মূলতঃ বাজেটত চলি থকা ভ্ৰমণকাৰী আৰু গোটসমূহক আকৰ্ষণ কৰে। কুৱেশ্যন নম্বৰ 2, পঞ্চতাৰকা এখন হোটেলে কি কি অতিথি সেৱা আগবঢ়ায়? উত্তৰটো হ'ব পঞ্চতাৰকা হোটেলসমূহে আতিথ্যৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সৈতে মিলি থকাৰ ব্যৱস্থা আৰু বিনোদনৰ বাবে সকলো আধুনিক সুবিধা প্ৰদান কৰে। এই শ্ৰেণীৰ হোটেলৰ বাবে স্বাস্থ্য, ফিটনেছ, ছুইমিং পুল আৰু কনফাৰেন্সৰ সুবিধা প্ৰয়োজনীয়। বিভিন্ন সক্ষম অতিথিৰ বাবে বিশেষ কোঠা আৰু সুবিধা প্ৰদান কৰে। এই শ্ৰেণীৰ হোটেলৰ
বাবে স্বাস্থ্য ফিটনেছ ছুইমিং পুল আৰু কনফাৰেন্সৰ সুবিধা প্ৰয়োজনীয়। কুৱেশ্যন নম্বৰ 3 হেৰিটেজ হোটেল বুলিলে কি বুজা? ঐতিহ্য ক্লাছিক আৰু ঐতিহ্য গ্ৰেণ্ড হোটেলৰ সম্পত্তি ব্যাখ্যা কৰা। ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰণালয়ে হেৰিটেজ হোটেলৰ সংজ্ঞা এইদৰে দিছে যে 1950 চনৰ আগতে যিবোৰ হোটেলক ৰাজপ্ৰসাদ, দুৰ্গ, হাভেলি, যিকোনো আকাৰৰ চিকাৰ লজ আৰু বাসগৃহৰ পৰা হোটেললৈ স্থানান্তৰিত কৰা হৈছে। লোকশিল্পীসকলে এনে কাৰ্যকলাপত অংশগ্ৰহণ কৰিব পাৰে যিয়ে অঞ্চলটোৰ ঐতিহ্যৰ আভাস দিব পাৰে আৰু অতীতৰ জীৱন আৰু উৎসাহ লোৱাত পৰিৱেশত আমোদজনক হ'ব পাৰে বা আমোদজনক ল'ব পাৰে। হেৰিটেজ ক্লাছিক এই শ্ৰেণীৰ 1935 চনৰ আগতে নিৰ্মিত ৰাজপ্ৰসাদ, বাসগৃহ, হাৱেলি, দুৰ্গ আৰু চিকাৰৰ লজত নিৰ্মিত বা সৃষ্টি কৰা হোটেলসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। হোটেলখনত ন্যূনতম 15টা কোঠা, 30খন বিচনা থাকিব লাগে। হেৰিটেজ গ্ৰেণ্ড এই শ্ৰেণীত ৰাজপ্ৰসাদ, বাসগৃহ, হাভেলি, দুৰ্গ আৰু চিকাৰ লজত নিৰ্মিত বা সৃষ্টিত হোটেল থাকে। হোটেলখনৰ ন্যূনতম 15টা কোঠা, 30খন বিচনা থাকিব লাগে আৰু গাইডলাইনত দিয়া ধৰণে কমেও 2টা ক্ৰীড়াৰ সুবিধা থাকিব লাগে আৰু পৰম্পৰাগতৰ লগতে মহাদেশীয় খাদ্যও থাকিব লাগে। কুৱেশ্যন নম্বৰ 4 বিলাসী আৰু বাজেট হোটেলৰ মাজত পাৰ্থক্য লিখা। বিলাসী হোটেলসমূহে উচ্চমানৰ সুবিধাসমূহ, স্পা, ফাইন ডাইনিং, পুল, ব্যক্তিগতকৃত সেৱা, কনচিয়াৰ্জ, বাটলাৰ, মাৰ্জিত ডিজাইন আৰু প্ৰাইম স্থানৰ সৈতে প্ৰিমিয়াম অভিজ্ঞতা প্ৰদান কৰে। আনহাতে বাজেট হোটেলসমূহে খৰচ সচেতন ভ্ৰমণকাৰীসকলৰ বাবে অত্যাৱশ্যকীয় ব্যৱহাৰিক আৰাম, পৰিষ্কাৰ কোঠা, মৌলিক ৱাইফাই, সহজ ব্ৰেকফাষ্টৰ সৈতে ব্যৱসায়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দৃষ্টিত অতিৰিক্তকৈ মূল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মূল পাৰ্থক্যটো অভিজ্ঞতা বনাম প্ৰয়োজনীয়তা বস্তুত নিহিত হৈ আছে। বিলাসিতাই ভোগ আৰু টেইলাৰৰ সেৱা প্ৰদান কৰে, আনহাতে বাজেটে কাৰ্যকৰী বাসস্থানৰ প্ৰদান কৰে। বিলাসী হোটেলসমূহে একচেটিয়া ব্যক্তিগতকৃত অভিজ্ঞতা, আনন্দৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আনহাতে বাজেট হোটেলসমূহে ব্যয় সাধ্যতা, ব্যৱহাৰিকতা, অত্যাৱশ্যকীয় আৰামৰ ওপৰত গুৰুত্ব আৰোপ কৰে। খৰচৰ ক্ষেত্ৰত বিলাসী হোটেল যথেষ্ট বেছি আৰু বাজেট হোটেল কম বিলাসী হোটেলৰ খৰচৰ অংশ। কুৱেশ্যন নম্বৰ 5 হোটেলৰ শ্ৰেণী বিভাজনৰ ওপৰত ভিত্তি কৰি তাৰকা ডিলাক্স, 5 তাৰকা ডিলাক্স আৰু 3 তাৰকা হোটেলৰ মাজত পাৰ্থক্য ব্যাখ্যা কৰা। 3 তাৰকা হোটেল এখনে মূল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি মান্য কোঠা, 24 ঘণ্টীয়া ৰিচিপশ্যন আৰু মৌলিক ডাইনিঙৰ দৰে প্ৰয়োজনীয় সুবিধাসমূহৰ সৈতে আৰামদায়ক মধ্যম ৰেঞ্জৰ থকাৰ ব্যৱস্থা কৰে। 5 ষ্টাৰ ডিলাক্স হোটেলে সমৃদ্ধিশালী ডিজাইন, বিশাল সুবিধা, বিস্তৃত ব্যক্তিগতকৃত সেৱা আৰু প্ৰাইম স্থানৰ সৈতে চূড়ান্ত বিলাসিকতাক বুজায়, যিয়ে উচ্চমানৰ আদৰ-সাদৰ অভিজ্ঞতাক যোগান ধৰে। স্কেল, গুণগত মান আৰু খৰচ যথেষ্ট পাৰ্থক্যৰ সৈতে। 3 ষ্টাৰ হোটেলে মূল্যৰ বাবে মূল্য, সুবিধা, সাধাৰণ ভ্ৰমণকাৰীৰ বাবে মানক আৰামৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আনহাতে 5 তাৰকা বিলাসী হোটেলে গুৰুত্ব দিয়ে অতুলনীয় বিলাসিতা, বিলাসী অভিজ্ঞতা, ব্যক্তিগতকৃত উচ্চ পৰ্যায়ৰ সেৱা। 5 ষ্টাৰ হোটেলে অতি ব্যক্তিগতকৃত সেৱা আগবঢ়ায়, আনহাতে 3 ষ্টাৰ হোটেলে মানক দক্ষ সেৱা প্ৰদান কৰে। বিস্তৃত বিলাসিতা আৰু সেৱাৰ বাবে 5 ষ্টাৰ হোটেল যথেষ্ট বেছি খৰচী।